বজরংবলী ভালো পাইছো দে যেন তেনে। হেল্ল' গাইজ, আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বিশেষ এটা কথা শ্বেয়াৰ কৰিম বুলি আপোনালোকৰ লগত এই ভিডিঅ'টো বনাবলৈ লৈছোঁ। এই যে নৰা গুছা দেখিছে, মই যেনে তেনে উঘালিলোঁ। বৰ জোৰ লগাবলগীয়া হৈছে উঘালিবৰ কাৰণে। এই যে চাওক শিপা কিমান আছে, ইয়াত বহুত শিপা হৈছে। তাৰমানে কথাটো হ'ল এনেকুৱা, আগৰ দিনত আমি এই মাটিবোৰত শালি ধান, এই জাহাঙীয়া, হলপোনা, বৰ ধান, হাল ধান, সোহাগমণি, বৰা ধান এইবিলাকৰ খেতি কৰিছিলোঁ আগতে এই মাটিবোৰত। নৰাবিলাক দেখিছে, এতিয়ালৈকে ধান দাই পিনে আদায় নহয় এইবিলাক মাটি। কিন্তু এতিয়া চাওক ধান দাই খতম কৰি দিলে। তাৰমানে মানুহে আজিকালি হাইব্ৰিড প্ৰজাতিৰ ধানবোৰ খেতি কৰিছে। এইটো ৰঞ্জনা ধানৰ নৰা হয়। এই ধানবোৰৰ নৰাবোৰ বহুত উঘালিবলৈ টান হৈছে, কাৰণ ইয়াৰ শিপাটো বহুত দীঘল দীঘল হয়। বহুত দূৰলৈকে মানে শিপাবোৰ সিঁচৰিত হৈ থাকে। সাৰ বেছি খায় এইটো, ফলত প্ৰতি বছৰে সাৰ প্ৰয়োগ কৰিব লগা হৈছে। মাটিৰ যিটো প্ৰাকৃতিক উৰ্বৰা শক্তিটো কমি গৈছে। আগৰ দিনত এই শালি ধানবোৰ যে আমি খেতি কৰিছিলোঁ, সেইবোৰৰ কি হয়, নৰাবিলাক দীঘল দীঘল হয়। ধান চপাই লোৱাৰ পিছত নৰাবোৰ আকৌ গেলি পচি সেই মাটিত সাৰ হয়, আৰু মাটিটো কি হৈ থাকে, কোমল হৈ থাকে। তাত বেলেগ ঘাঁহ বন জংঘল সেইবিলাক গজিবলৈ সুবিধা পাইছিলে। কিন্তু এতিয়া আজিকালি এই মাটিবোৰত তেনেকুৱা ঘাঁহ বন দেখিবলৈ পোৱা নাযায়। আৰু যদি ঘাঁহ বন উঠেও, তেতিয়া মানুহে কি কৰে, এই ৰাসায়নিক দৰৱবোৰ আছে, এই জংঘল মৰা দৰৱ, যেনে আপোনাৰ এইটো ৰাউণ্ড আপ আদিকে কৰি বহুত এনেকুৱা বিভিন্ন ধৰণৰ ৰাসায়নিক দৰৱ আছে, মাৰি মানে জংঘলবোৰ শেষ কৰি দিয়ে। আৰু ইয়াৰ ফলত কি হয়, মাটিৰ যিটো প্ৰাকৃতিক উৰ্বৰা শক্তি সেইটো কমি গৈ থাকে। তো বিশেষকৈ মই ক'ব বিচাৰিছোঁ এইটোৱে যে ৰাইজে প্ৰডাকশ্যনটো বৃদ্ধি কৰিবৰ কাৰণে বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰি খেতিবিলাক কৰিছে। হাইব্ৰিড প্ৰজাতিৰ ধানবোৰ খেতি কৰিছে। আগৰ যিবিলাক থলুৱা প্ৰজাতি সেইবিলাক লাহে লাহে হেৰাই গৈছে। প্ৰডাকশ্যনটো বেছি হৈছে ঠিক, কিন্তু এটা ক্ষেত্ৰত আমাৰ অসুবিধাৰ সন্মুখীন হৈছোঁ। যিহেতু প্ৰাকৃতিক যিটো আমাৰ মাটি, এটা প্ৰাকৃতিক সম্পদ, এই সম্পদটো আমি বিনষ্ট দিশলৈকে লৈ গৈ আছোঁ। বিভিন্ন ধৰণৰ ৰাসায়নিক সাৰ, মেডিচাইন ব্যৱহাৰ কৰিছোঁ, যিটো এই খেতিবোৰ ধানবোৰতো মানে কি হয়, তাৰ অলপ সংখ্যক হ'লেও, অলপ পৰিমাণ হ'লেও মানে মেডিচাইনবিলাক এই আমাৰ শস্যবোৰত থাকি যায়। যিটো আমি কনজিউম কৰোঁ, খাওঁ, এই খোৱা লগতে মানে মেডিচাইনটো আমাৰ বডিৰ ভিতৰতো 10% 15% গুচি যায়, যাৰ ফলত আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হৈছে মানুহৰ। আগৰ প্ৰাকৃতিকভাৱে উৎপাদিত শস্যবোৰ, ধানেই হওক, শাক পাচলিয়েই হওক, মানুহবোৰে খাই বহুত দিনলৈকে জীয়াই থাকিছিলে। মানুহে আয়ুস বহুত দিনলৈকে হয়। কিন্তু আজিকালি মানুহে খুব বেছি 60 পৰা 70 ইয়াৰ্ছলৈকে জীয়াই থাকে। গতিকে সেইটোৱে ক'বলৈ বিচাৰিছোঁ যে আমি প্ৰাকৃতিকভাৱে এতিয়াও যদি খেতিবোৰ কৰোঁ, প্ৰডাকশ্যন হ'ব, কেলৈ নহয়। ৰাসায়নিক সাৰৰ পৰিৱৰ্তে আমি গোবৰ সাৰ, জৈৱিক সাৰ এইবিলাক ব্যৱহাৰ কৰি পিনে খেতিবিলাক কৰিব লাগে। কিন্তু যিমান পৰিমাণৰ আমি কৰিব পাৰে সেইখিনি কৰিব পৰা নাযায়, কাৰণ ইমানখিনি জৈৱিক সাৰ আমি যোগাৰ কৰিব নোৱাৰোঁ, আৰু জৈৱিক সাৰটোতো বেছিকৈ প্ৰয়োগ কৰিবলগীয়া হয়। গতিকে মুঠৰ ওপৰতে কি হয়, প্ৰডাকশ্যনৰ কাৰণে আমি নিজৰ প্ৰকৃতিটো ধ্বংসৰ মুখলৈ লৈ গৈ আছোঁ বুলি মই নিজৰ ফালৰ পৰা ভাবোঁ। তো আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ। আপোনালোকে চাই কেনেকৈ পালে লাইক কমেণ্ট কৰিব, যদি ভাল পায়। যদিহে ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে শ্বেয়াৰ কৰিব পাৰিব, আৰু কমেণ্ট বক্সত জনাব ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকক। থেংক ইউ।